আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা এই কম্পাৰ্টমেণ্টেল পৰীক্ষা ইতিমধ্যে হৈ গৈছে আৰু কিছু বাকিও আছে যেনেকৈ আমি ইলেক্টিভ জিঅ'গ্ৰাফি হওক বা তোমালোকৰ আছামিজ হওক যিটো MIL আৰু লগতে তোমালোকৰ ছ'চিয়েল সায়েন্সও হৈ গৈছে আৰু তেনেকুৱা ইলেক্টিভ এটা হৈ গৈছে আৰু মেথছ সায়েন্স বা ইংলিছ তেনেকুৱা বাকি আছে যিয়ে নহওক তোমালোকৰ এতিয়া এটা বহুতেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মাজত হৈ থকা যিসকলৰ পৰীক্ষা হৈ গ'ল যেতিয়া কথাটো হৈছে গ্ৰেছ মাৰ্ক দিব নে নিদিয়ে ৰিজাল্ট কেতিয়া দিব পৰীক্ষা বেয়া হোৱা সকলৰ বাবে এতিয়া কিবা অপচন আছে নেকি কি হ'ব তেনেকুৱা এটা প্ৰশ্ন প্ৰায় দেখা পোৱা গৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম কাৰোবাৰ বেয়া লাগিবও পাৰে কিন্তু মই যিখিনি কম সেইখিনি প্ৰমাণ সহকাৰে কম লগতে তোমালোকক ইম্পৰ্টেণ্ট হিচাপে কম চোৱা তোমালোকৰ যদি চোৱা মই ইয়াত লিখি দিছো তোমালোকৰ আছামিজটো মেক্সিমামৰ ভাল হৈছে কিন্তু এইটো দুৰ্ভাগ্যবশতঃ এনেকুৱা ষ্টুডেণ্টও কিছুমান দেখা পোৱা গ'ল য'ত MIL সাবজেক্ট বুলি আছে যেটো মাদাৰ ইণ্ডিয়ান ল্যাঙ্গুৱেজত আছামিজ বেংগলী বা যেটো মাতৃভাষা আৰু হিন্দী হ'ব পাৰে এই MIL তো য'ত আছে তো তেওঁলোকে মানে 29 তাৰিখে যেটো হ'ব লগা পৰীক্ষাটো নিদিলে ঠিক আছে MIL পৰীক্ষাটো ঠিক আছে আছামিজ যেটো MIL আছে ৰবা দেই যেটো MIL পৰীক্ষা এই পৰীক্ষাটো বহুতে নিদিলে বহুতে মানে দুই এজন আৰু ৰুটিনখন চাব পৰা মই ইমান আগতেও কৈ দিছিলো তোমাৰ ৰুটিনখন তথাপিতো তেওঁলোকে 3 তাৰিখে যেটো হ'ব লগা আছামিজ ইলেক্টিভ তেওঁলোকে হেতু বুলি ভাবি কেনে বহুতে ভুল কৰিলে দুই এজনে ভুল কৰিলে এইটো কাৰণে বেয়া লাগিছে মোৰ যে তোমালোকে সুধি ল'ব লাগিছিল যিয়ে নহওক বাৰু তেওঁলোকেতো নিদিলে দিয়া সকলৰ বিষয়ে আমি আলোচনা কৰো যে আছামিজৰ তোমালোকে গমে পাইছা ভালেখিনি কমন পৰিছে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ হওক নটল মেট্ৰিক পৰীক্ষা 2026 ৰ তাৰ পৰা কমন পৰিছে মানে আছামিজৰ মেক্সিমাম পাছ কৰাটো সম্ভাৱনা আছে মই এনালাইসিস কৰি গম পাইছো আৰু তোমালোকে আছামিজত কিমান পাবা তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে তাৰ পিছত জিঅগ্ৰাফি ইলেক্টিভ থাকিল বা তোমালোকৰ সোশ্যাল সায়েন্স থাকিল যে নহওক এটা সোশ্যাল সায়েন্সত বহুতৰ পৰীক্ষা বেয়া হোৱা বুলিও শুনিছো 2-1 নম্বৰ কম পাছ কৰাতকৈ কম নম্বৰ পাম বুলিও কৈছে আৰু মেক্সিমামৰ ভাল হৈছে এটা চোৱা গ্ৰেছ মাৰ্কটো ইয়াত আহি পৰা নাই মই তোমালোক এটা বস্তু কম এনেকুৱা মাৰ্কস এটা দিব পাৰো তোমালোক কৈ দিম মই তোমালোকে বুজি পাবা গ্ৰেছ মাৰ্কস চোৱা তোমালোকে যদি চোৱা তেতিয়া হলে এমসিকিউত যেটো এমসিকিউত গ্ৰেছ মাৰ্ক দিয়াটো কথা আহি নপৰে আৰু এমসিকিউত মেক্সিমাম চলিয়ে পাছ কৰে ঠিক আছে বহুতে কৈ আছে গ্ৰেছ মাৰ্ক 5 নম্বৰ দিব 10 নম্বৰ দিব হেবিলাক একদম কোনো অফিচিয়েল নোটিস নহয় এবিলাক সম্পূৰ্ণ মিছা সম্পূৰ্ণ ভুয়া ঠিক আছে ফেক নিউজ এবিলাক চোৱা গ্ৰেছ মাৰ্কৰ কথা আহিয়ে পৰা নাই মই তোমাক এটা ভাল খবৰ দিব বিচাৰো হেতু হৈছে ধৰা হল তোমালোকে লিখিছা মই ডেসক্ৰিপটিভটো ক্ষেত্ৰতে কৈছো এমসিকিউত মেক্সিমাম পাস কৰে বা যেনে কোনো এমসিকিউটো হয় ঠিক আছে কিছুমানে এনসাৰ কি দিছে তোমালোকে মিলাইছা বা ময়ো দিছো এনসাৰ কি মিলাইছো আমি দিয়া এনসাৰ কি বা যিসকলে এনসাৰ কি দিছে সম্পূৰ্ণ যে শুদ্ধ হ'ব তেনেকুৱা নহয় আমাৰো কিছুমান কনফিউজন থাকে বা যিসকলে দিছে তেওঁলোকৰ কনফিউজন থাকে কিন্তু বহুতে হেতু হেৰি নকৰে মানে কি বুলি কম স্বীকাৰ নকৰে কিন্তু মই স্বীকাৰ কৰো যে আমি যিখিনি এমসিকিউ দিও শুদ্ধ বুলি ভাবো তাৰে ভিতৰত 1-2 নম্বৰ 3 নম্বৰ ইফাল সিফাল হ'ব পাৰে বেলেগে দিয়াটো তাতেও বেলেগতো মেক্সিমাম 2-এটা বেছি ভুল হোৱাৰ সম্ভাৱনা থাকে তেওঁলোকে জাস্ট কোবাত ChatGPT হক কিবা হৈ এনালাইসিস কৰি দি দিয়ে তাত এনসাৰটো ChatGPT মানে ভুলকে মেক্সিমাম আহে কিন্তু আমি মই যেতিয়া এমসিকিউ দিও মেইনলি কৰি কেনে দি দিও আৰু যে এনসাৰ কিটো তাতে কৈয়ে দিও যে এটো অলপ সন্দেহ আছে বুলি ঠিক আছে গতিকে তোমালোকে এনসাৰ কি চাই কেনে তোমালোকে মন দুখ কৰিব লগা একো কথা নাই অফিচিয়েল এনসাৰ কি নহয় কোনোৱে অফিচিয়েল এনসাৰ কি দিব নোৱাৰে 45টা এমসিকিউ ভিতৰত কোনেও 45টা শুদ্ধ এমসিকিউ দিব নোৱাৰে ঠিক আছে তাৰ ভিতৰত 40টা মানহে শুদ্ধ হ'ব পাৰে ঠিক আছে গতিকে তোমালোকে এমসিকিউ মানে এনসাৰ কি চাই মই দিছো বা বেলেগে দিছে এমসিকিউ এনসাৰ কি চাই তোমালোকৰ মন বেয়া লাগিব মানে হেৰি কৰি মন বেয়া লাগাৰ কোনো প্ৰশ্ন নাহে এটা নেক্সট হল ডেসক্ৰিপটিভ পাৰ্টখিনি কথা কৈছো সো মই এটা তোমালোকক হিডেন টিপস দিব বিচাৰো ঠিক আছে গ্ৰেছ মাৰ্কৰ কথা আহি নপৰে যেটো মেট্ৰিকত তেনেকৈ গ্ৰেছ মাৰ্ক দিয়া নাই গতিকে মই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো গ্ৰেছ মাৰ্ক দিব বুলি মই হিন দেখিছো দিব পাৰে বুলি মই কম ভাবো ঠিক আছে এতিয়া মোৰ বোধেৰে গ্ৰেছ মাৰ্ক দিয়াটো মানে উচিত নহয় তোমালোক বেয়া লাগিব পাৰে যে মই যদি কলো হয় গ্ৰেছ মাৰ্ক দিব খুব ভাল লাগিলতেন হেতু খসাটো মই খসা কৈছো মিছাটো মিছা এটা মাৰ্কস কেনেকৈ দিব পাৰে তোমালোকে চোৱা যে এজন লৰাই ধৰা হল যে বহি চাইছে যে হেৰি চাইছে গতিকে এজন লৰাই ধৰা কিমান পাইছে 28 নম্বৰ পাইছে পাস কৰিব লাগে কিমান মাৰ্কস অসমীয়াতে কৈছে 30 মাৰ্কস লাগিলে পাস কৰে
এতিয়া ল'ৰাজনক যিজন টিচাৰে চাইছে তেওঁলোকে চেষ্টা কৰিব যে 2 নম্বৰ এটা কিবা কৰি প্লাছ কৰিব পাৰে নেকি, তেওঁলোকে লিখাৰ পৰা বঢ়াব পাৰে নেকি। ধৰা তুমি ৰচনাখন লিখিছা, ৰচনাখনত তোমালোকে পাব লাগে 2 দি থৈছে, প্ৰথমতে চাওঁতে 2 দিছে, বা ৰচনাখন তুমি চাওঁতে প্ৰথমতে 3 দিছে, তেতিয়া টিচাৰজনে ভাবিব যে ৰচনাখন আৰু 2 নম্বৰ দিলে তেওঁ পাছ কৰে, গতিকে ৰচনাখনত কিমান দিলে 5 মাৰ্কছ দি দিলে। দিয়াৰ পিছত এইটো একদম হিডেন টিপছ, এইটো টিচাৰজনে এইটো কৰে আৰু ঠিক আছে। টিচাৰজনে ল'ৰাটোক পাছ কৰিব চেষ্টা কৰে, 2 নম্বৰৰ কাৰণে আৰু ল'ৰাটোক ফেইল কৰাব নে। গতিকে কি কৰিলে টিচাৰজনে 5 নম্বৰ কৰি দি এইফালে কিমান দিছিল 28 দিছে, 28ৰ পৰা 30 নম্বৰ কৰি তেনেকুৱাকে পাছ দিয়াৰ এটা চিষ্টেম থাকে। ঠিক আছে, ধৰ মই বহিখন চালে তেনেকুৱা এটা হ'বই, হয় নহয়, জাষ্ট ল'ৰাজনেতো ৰচনাখন ঠিকে লিখিছে, 5 নম্বৰ এটা পাব পাৰে দিয়া। তেনেকুৱাকে যদি তুমি এনেকৈ পাইছা, ঠিক আছে, যদি টিচাৰে চাইছে তোমাৰ কোনো নাম্বাৰ দিবৰ অপচনে নাই, ৰচনাখনো লিখিছে এটা লাইন, তাত 1 নম্বৰ কিবা কৰি দি থৈ দিছে, ঠিক আছে, তাত 1 নম্বৰ বঢ়োৱাৰ সম্ভাৱনা নাই, বা তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰিছা, তাত তোমালোকে একদম লিখা নাই প্ৰশ্ন, যিমান প্ৰশ্ন হৈছে তাৰ ভিতৰত 5টামান প্ৰশ্ন লিখি থৈ দিছে আৰু 5টা প্ৰশ্নৰ উত্তৰ দিছে, ধৰা হ'ল তোমালোকে 15 পাইছে, এই 15 নম্বৰ পালে আৰু 15 নম্বৰ প্লাছ কৰি লিখি নিদিয়ে, ঠিক আছে। যাৰ ধৰা 25 পাইছে তেওঁক কিবা কৰি 5 নম্বৰ মিলাব চেষ্টা কৰিব টিচাৰজনে, ঠিক আছে, তাত 30 নম্বৰ এটা পালে। এইটো কোনো অফিচিয়েল নহয় দেই, এইটো অফিচিয়েল নহয়, মই ক'লোৱে যে সেইটো টিচাৰজনেহে চেষ্টা কৰে যে ল'ৰা বা ছোৱালীজনী পাছ কৰিব পাৰে নেকি চাব লাগে, যে ধৰা হ'ল ক'ৰবাত যদি 1 নম্বৰ এটা কম পাইছে তাত 1 নম্বৰ এটা বঢ়াই দিব পাৰে, ঠিক আছে। তোমাৰ লিখা যদি একো লিখা নাই তেতিয়াহ'লে দিয়া সম্ভৱ নাই। ধৰ তেখেতে বহি চাই অকল 15 নম্বৰ এটা পালে, যে 15 নম্বৰটো বঢ়াব নোৱাৰে। চোৱা, এই নাম্বাৰটো তেওঁলোকে তোমালোকক ওপৰত ভিত্তি কৰিয়ে দিয়ে, ল'ৰাজন বা ছোৱালীজনীয়ে যে 28 নম্বৰ পাইছে বা 25 নম্বৰ পাইছে, 5 নম্বৰ ক'ত পাব লগা অপচন আছে নেকি, তেওঁ লিখাৰ পৰা তেওঁলোকে এনাই নম্বৰ 5 নম্বৰ দি নিদিয়ে। গতিকে তেনেকুৱা চিষ্টেমত দিব পাৰে, ঠিক আছে, আৰু দিব পাৰে মানে প্ৰায় দিয়ে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিয়েই নাভাবক কিয়, তোমালোকে এতিয়া গ্ৰেছ মাৰ্কৰ কথা কিবা সেইবিলাক কথা কৈ আছা, গতিকে এনেকৈ এজন টিচাৰে দিব পাৰে মাৰ্কছ। আৰু গ্ৰেছ মাৰ্কৰ কথাটো মই ক'লোৱে, এইটো ক্ষীণ দেখি পাইছো, কাৰণ মেট্ৰিকতো এইবাৰ তেনেকুৱা গ্ৰেছ মাৰ্কৰ দিয়া নাই, গতিকে কম্পাৰ্টমেণ্টেল দিব বুলি মই ভবা নাই। দিলে ভাল কথা দেই, মই এইটোও ভাল পাওঁ, দিলে ভাল কথা, বহুত ভাল লাগিব, ল'ৰা ছোৱালীখিনি ভাল কৰক, সেইটো ভাল লাগিব। কিন্তু তোমালোকৰ মন ভাল লগাবৰ কাৰণে মই যি টি ভিডিঅ' প্ৰস্তুত কৰি দিব, মনত ফূৰ্তি লাগিব সেনেকুৱা কৰা নাই, কাৰণ 2টা পৰীক্ষা আছে, গ্ৰেছ মাৰ্ক আশা কৰি বহুতে আছে। আৰু এইটো মই বহুত বেয়া লাগিছে এইটো, যে গ্ৰেছ মাৰ্কৰ কথা বা পৰীক্ষা দি আহে পিছত ভবাটো বেলেগ কথা, যে গ্ৰেছ মাৰ্কৰ কথা পৰীক্ষা নিদিওঁতে ভাবি আছে ল'ৰা ছোৱালী, আৰু কিছুমানেতো দিয়ে দিছে। মই এটা ভিডিঅ' সেইকাৰণে দি দিছো, মোক চাব নোৱাৰি, মই ভাবি কেনে দি দিছো যে গ্ৰেছ মাৰ্কৰ ওপৰত যি ভিডিঅ' দিছে সেইবিলাক সম্পূৰ্ণ ফেক হয়, মিছা হয়, ঠিক আছে। এতিয়া মেইন কথা বুজি পালে তোমালোকে এনেকৈ গ্ৰেছ মাৰ্ক এটা দিয়াৰ সম্ভাৱনা আছে। এটা ৰিজাল্ট কেতিয়া দিব, যিহেতু পৰীক্ষাটো ভাল হৈছে, মেক্সিমামৰ ভাল হৈছে, 2-এজনৰ বাহিৰে। ভাল হৈছে সেইসকলে যিসকলে ভালদৰে পঢ়িছে, বেয়া হৈছে সেইসকলে যিসকলে ভালদৰে পঢ়া নাই, কথা সিমানে, তাত আৰু কোনো আক্ষেপ বোলা বস্তু নহয়, ঠিক আছে। মই ল'ৰা ছোৱালী মন ভাল লগাবৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰা নাই, যিসকলে পঢ়িছে তেওঁলোকৰ ভাল হৈছে, যিসকলে পঢ়া নাই তেওঁলোকৰ বেয়া হৈছে, সিমানে। মই আগৰ পৰা কৈ আছো, পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাই কৈছো যে মোবাইলটো অলপ কমকে চোৱা, ভালদৰে পঢ়া, গতিকে আকৌ সেনেকুৱা অৱস্থা নহওক যাতে এটা চান্স দিয়া হৈছে। গতিকে সেইবিলাক নুশুনি যদি আকৌ আগৰ নিচিনা পৰীক্ষা বেয়া কৰিছে, তাত মই ক'ব লগা একো নাই। গতিকে তোমালোকে ভাল পোৱা বেয়া পোৱা কথা নাই, যিখিনি সঁচা সেইখিনি কৈ দিছো, ঠিক আছে। এতিয়া নেক্সট ৰিজাল্ট কেতিয়া দিব, ঠিক আছে, ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট দিব তোমালোকৰ, আমি যদি চাওঁ তেতিয়াহ'লে মে' মাহৰ 15 তাৰিখৰ পিছত দিয়াৰ সম্ভাৱনা, জুন মাহৰ 15 তাৰিখৰ পিছত দিয়াৰ সম্ভাৱনা আছে, মানে জুন মাহৰ ভিতৰতে ৰিজাল্টটো দিব, ঠিক আছে। এতিয়া বহি চাওঁতে ইমান সময় নালাগে, জুনৰ ভিতৰতে ৰিজাল্টটো দিব, অৰ্থাৎ মানে 15-20 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে, ঠিক আছে। 15-20 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে, সেই চিষ্টেমত হ'ব ৰিজাল্টটো। মোৰ সন্দেহ, মোৰ বিশ্বাস, আৰু যোৱাবাৰ তেনেকুৱাকে আমি বেছি লগোৱা নাই, গতিকে আমি চাওঁ তেতিয়া 15 তাৰিখৰ পিছত ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছে। গতিকে এইবাৰ ইমান দেৰি নকৰে, এমাহ নলগায় আৰু, ঠিক আছে। এইখিনি আছিল। আৰু লগতে তোমালোকে এতিয়া যিসকলে বেয়া হ'ল সেইখিনি তোমালোকে নিজে গম পাইছা, নিজৰ ভুল, ইমানখিনি আগতে ভুল কৰিছা, আকৌ এইবাৰ সেয়ে ভুল কৰিছা, যি টি ভিডিঅ' চাই, যি টি সময় নষ্ট কৰি এইবিলাক কৰিছা। গতিকে পৰীক্ষা বেয়াসকলৰ কি হ'ব, গতিকে পৰীক্ষা বেয়াসকলৰ বেয়া হোৱাই নাই, পৰীক্ষা তোমালোকেহে ভাবিছা বেয়া হোৱা বুলি, কিন্তু মোৰ মতে তোমালোকৰ পৰীক্ষা বেয়া হোৱা নাই, আৰু পৰাপক্ষত তোমালোকক পাছ কৰি দিবই চেষ্টা কৰিব, যে টিচাৰ যিখিনি পাৰে। একেবাৰে নোৱাৰিলে আৰু সেইটো আৰু তোমালোকে গম পাইছা, একেবাৰে যদি নোৱাৰাই, একেবাৰে লিখাই নাই, যদি 30ৰ ভিতৰত যদি তোমালোকে 20 নম্বৰো লিখা নাই, 15 নম্বৰো লিখা নাই, গতিকে যিসকলে 30ৰ ভিতৰত মানে 100ৰ ভিতৰত ধৰা হ'ল তেখেতে
50-60 লিখি থৈ আহিছে তেওঁলোকেতো পাছ কৰিবই মই লিখি থৈ অহা কথা কৈছো 50-60 লিখি থৈ আহিছে মানে 50-60ৰ ভিতৰত লিখি থৈ আহিলে তেওঁলোকে কিবা কৰি 30 নম্বৰ এটা পোৱাৰ সম্ভাৱনা থাকিবই গতিকে ছাত্ৰ ছাত্ৰীসকল আৰু ছ'চিয়েল চায়েন্সও একে কথাই ভাল হ'ব চিন্তা কৰিব নালাগে এমচিকিউ কিন্তু ভালেই হ'ব আৰু মই আকৌ কৈছো যে এমচিকিউ কাৰোবাই দিয়া এনচাৰখিনি বা মই দিয়া এনচাৰখিনি চায়ে তোমালোকে মন বেয়া লাগিব নালাগে আমাৰ দুই এটা ভুল হোৱাৰ সম্ভাৱনা থাকে বা যিসকলে দিছে তেওঁলোকৰ ভুল হ'বই ঠিক আছে কাৰণ আমি অফিচিয়েল দিব নোৱাৰো যেহেতু আগতে ডাইৰেক্ট চন দিছিল যে কিমান চন হৈছিল তেতিয়া শুদ্ধ হোৱাটো বেলেগ কথা এতিয়া উক্তি বা যুক্তি তেনেকুৱা দিয়া থাকে গতিকে পেৰাগ্ৰাফ ডাইৰেক্ট দিয়া থাকে গতিকে আমি যিমান পাৰো চেষ্টা কৰিছো তথাপিতো গতিকে আমাৰ উত্তৰখিনিকে তোমালোকে ভাবি মন বেয়া লাগিবলৈ কথা নাথাকে ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম আৰু এনচাৰ কিবিলাকো দি যাম তোমালোকে এইখিনিয়ে ক'লো কিবা সুধিব লগা আছিলে কমেণ্ট ছেকশ্যনত সুধিবা মই আটাইখিনি ভিডিঅ' আকাৰে বুজাই দিম ঠিক আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিবা মই ভিডিঅ' আকাৰে বুজাই দিম চিন্তা কৰিব নালাগে ইয়াৰ উপৰি তোমালোকে এটা কথা ক'ব বিচাৰে এছআই এডুকেশ্যনৰ অনলাইন টিউশ্যন এটা ব্যৱস্থা কৰা হৈছে 8, 9, 10ৰ তোমালোকৰ দাদা বাইদেউ ভাইটি ভণ্টি যদি আছে তেতিয়া তোমালোকে SMS কৰিব দিবা এতিয়া অফাৰ চলি আছে 599 টকা পেমেণ্ট কৰিলে আমাৰ ক্লাছত জইন হ'ব পাৰিব মেথ সায়েন্স ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ পঢ়োৱা হয় আৰু নাম্বাৰটো হৈছে 9394628219 এই নম্বৰত SMS কৰি তোমালোকে জইন হ'ব পাৰিবা মাত্ৰ 99 টকাত মাহিলী আৰু 599 টকা এবছৰ ঠিক আছে গতিকে যিয়ে নহওক তোমালোক মই কৈছো যিসকলে পৰীক্ষা হোৱা নাই তোমালোকে পৰীক্ষা ভালদৰে দিয়া দেই কষ্টৰ অবিহনে কিন্তু কেতিয়াও তোমালোকে গ্ৰেছ মাৰ্ক কিবা অধিকা কথাবিলাক আলোচনা কৰি থাকা তোমালোকে ঠিক আছে বিচাৰি থাকা এইবিলাক মাথা নামাৰি যিসকলে পৰীক্ষা হোৱা নাই পৰীক্ষাত পঢ়া কষ্টৰ অবিহনে কেতিয়াও ফল আশা কৰিব নালাগে ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম